দৰিদ্ৰ চাহ শ্ৰমিকৰ প্ৰতিবাদ নৰচিল। আৰক্ষীৰ লাঠিৰ কোব খাই কোৱা কথা কোনেও নুশুনিলে। কাজিৰঙাৰ হাতীখুলিত হোটেল নিৰ্মাণ হ'বই। শনিবাৰে গুৱাহাটীৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত হ'ল হাতীখুলিত পঞ্চ তাৰকাযুক্ত হোটেল নিৰ্মাণৰ বুজাবুজি চুক্তি। চুক্তিত অসম পৰ্যটন উন্নয়ন নিগম আৰু এমালগামেটেড প্লেণ্টেশ্যন প্ৰাইভেট লিমিটেডৰ সৈতে স্বাক্ষৰ কৰিলে টাটা গ্ৰুপৰ ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডে। চৰকাৰীভাৱে ইয়াক কাজিৰঙাৰ হাতীখুলি চাহ বাগানত হোটেলৰ আন্তঃগাঁথনি স্থাপনৰ বুজাবুজি চুক্তি বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে ক'লে তাজ হোটেলে কাজিৰঙাত এখন ভাল হোটেলৰ অভাৱ দূৰ কৰিব। পৰ্যটনৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই যাব কাজিৰঙা। বহু দিনৰ পৰা মই টাটা গ্ৰুপক ৰিকুৱেষ্ট কৰি আছিলোঁ যে কাজিৰঙাত আমাক এখন ভাল হোটেল লাগে। পৰ্যটন উদ্যোগ তেতিয়া সফল হ'ব যেতিয়া মানুহে অসমত আহি টকা খৰচ কৰিব। আজি কাজিৰঙাত পঞ্চ তাৰকাযুক্ত হোটেল এখনৰ অভাৱৰ বাবে মানুহে এটা দিনত ৰাতিপুৱা কাজিৰঙাত গৈছে, গধূলি উভতি আহিছে, নতুবা পিছদিনাখনে উভতি আহিছে। তাজ হোটেলৰ ফলত আমি কাজিৰঙাত পৰ্যটকক আৰু 2টা দিন বেছিকৈ ৰাখিব পাৰিম। হাতীখুলিৰ ইংলে পথাৰত পঞ্চ তাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰুদ্ধে কাজিৰঙাত ধাৰাবাহিকভাৱে অব্যাহত আছে প্ৰতিবাদ। বিষয়টো প্ৰথম দিনাৰ পৰাই দাদাগিৰি দেখুৱাইছে চৰকাৰে। প্ৰথমে দাদাগিৰিৰে মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত প্ৰায় 60 বিঘা ভূমিৰ 30 বিঘা এটিডিচিক দিয়া হৈছিল আৰু 30 বিঘা দিয়া হৈছিল এমালগামেটেড প্লেণ্টেশ্যন প্ৰাইভেট লিমিটেডক। পিছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভূমিখণ্ড পৰিদৰ্শন কৰি সেই ভূমি এক প্ৰকাৰ দাদাগিৰিৰে ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ভূমিখণ্ডত স্থানীয় চাহ শ্ৰমিকে বোপা ককাৰ দিনৰে পৰা খেতি কৰা কৃষিভূমি আছিল। সেই ভূমিতেই সাধাৰণ কৃষকৰ ম্যাদী পট্টাৰ ভূমিও আছিল। কিন্তু তেওঁলোকৰ সৈতে কোনো ধৰণৰ কথা নপতাকৈয়ে সেই ভূমিক অনাকৃষি ভূমি বুলি ঘোষণা কৰা হ'ল। চৰকাৰৰ এই দাদাগিৰিৰ বিৰুদ্ধে স্থানীয় ৰাইজ প্ৰশাসনৰ ওচৰলৈ গ'ল, কিন্তু প্ৰশাসনেও দাদাগিৰি দেখুৱালে। চৰকাৰৰ এই দাদাগিৰিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰিলে হাতীখুলি আৰু কাজিৰঙাৰ ৰাইজে। আশ্চৰ্যজনকভাৱে প্ৰতিবাদৰ বহু খবৰ নোলালে। শেহতীয়াকৈ গুৱাহাটীত সংবাদমেল দিলে কাজিৰঙাৰ সংগঠনে। তাৰ পিছৰ দিনাই হাতীখুলিৰ ইংলে পথাৰত একমাত্ৰ NKTVৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। তাৰ পিছদিনাই কাজিৰঙাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ইংলে পথাৰলৈ যোৱা প্ৰতিবাদকাৰীৰ ওপৰত অসম আৰক্ষীৰ নিৰ্মম লাঠিচালনা। আহত হ'ল একাধিক প্ৰতিবাদকাৰী। তাৰ বিৰুদ্ধেও প্ৰতিবাদ হ'ল, কিন্তু এই ধাৰাবাহিক প্ৰতিবাদক কোনো গুৰুত্বই নিদিলে চৰকাৰে। শনিবাৰে বুজাবুজি চুক্তি স্বাক্ষৰৰ দিনাও প্ৰতিবাদ হ'ল কাজিৰঙাত। আমি তাজ হোটেলৰ কাৰণে আজি প্ৰতিবাদ আজিৰ নহয়, এইটো আমি আজি এইটো লৈ পেলাই আমাৰ 3বাৰ মান হ'ব প্ৰতিবাদ কৰা যে আমি ইয়াত চাহ গছ উঠাই কোনো ধৰণৰ তাজ হোটেল আমি ইয়াত নিৰ্মাণ কৰিব নিদিওঁ। কাৰণ আমাৰ কিছুমান অভিযোগ আছিলে, আমাৰ কিছুমান ডিমাণ্ড আছিলে, এইখিনি আমাক পুৰা কৰিলে বা ব্যৱস্থা ল'লে আমি তাৰ কথাহে পাতিম বুলি কৈছোঁ। গতিকে আমি কেতিয়াও নিবিচাৰোঁ চাহ গছ উঠাই ইয়াত তাজ হোটেল নিৰ্মাণ হওক। আজি প্ৰায় 1 বছৰ ধৰি আমি তাৰ বিৰোধিতা কৰি আহিছোঁ। আমাৰ কথাটো হ'ল চাহ গছ উঠাই এজোপাও চাহ গছ উঠোৱাটো আমি নিবিচাৰোঁ। চাহ গছ উঠাই আমি কোনো ধৰণৰ ইণ্ডাষ্ট্ৰী গঢ়িব নিদিওঁ, হোটেল গঢ়িব নিদিওঁ। প্ৰতিবাদকাৰীৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি হাতীখুলি চাহ বাগিচাৰ মুখ্য পৰিচালন অধীক্ষক মিত্ৰভানু দাসে কয়, ইতিমধ্যে হাতীখুলি চাহ বাগিচাত পঞ্চতাৰকা হোটেল নিৰ্মাণ সম্পৰ্কে অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ সৈতে কেইবালানি বৈঠক হৈ গৈছে। চৰকাৰৰ সৈতেও আলোচনা হৈছে। সংগঠনসমূহে তুলি ধৰা দাবী মানি তাক সমাধানৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মন্তব্য বাগিচা কৰ্তৃপক্ষৰ। তেওঁলোকৰ কিছুমান ডিমাণ্ড আছিলে আমাৰ লগত, কিছুমান ডিমাণ্ড আছিলে চৰকাৰৰ লগত। আমি এই বিষয় লৈ পেলাই 3-4বাৰ আমি বহিছোঁ, চৰকাৰৰ ঘৰতো বহিছোঁ, আলোচনাও হৈছে আৰু বহুতখিনি তেখেতসকলৰ ডিমাণ্ড আমি এগ্ৰিও কৰিছোঁ। এনেকুৱাত আজি এই প্ৰতিবাদটো কিয় হ'ল একচুৱেলি ময়ো বুজি নাপালোঁ হঠাৎ। মুঠৰ ওপৰত কাজিৰঙাত হোটেল হ'বই। তাজ হোটেল তাক বাধা দিয়াৰ ক্ষমতা আৰু হাতীখুলিৰ চাহ শ্ৰমিকৰ হাতত নাই। কাজিৰঙাৰ পৰা কিষাণ চেত্ৰীৰ সহযোগত গুৱাহাটীৰ পৰা
লক্ষজিৎ বৰুৱাৰ ৰিপৰ্ট NKTV+।